টিচিং এট দ্য ৰাইট লেভেল শিক্ষক প্ৰশিক্ষণ সমল ব্যক্তিসকলৰ মাজত হৈ আছে আৰু এই প্ৰশিক্ষণটো ক্ৰমান্বয়ে ব্লক লেভেললৈ যাব আৰু ইয়াত আমাৰ বিশেষকৈ এইটো ভেনুত ধেমাজি আৰু লখিমপুৰ দুইখন জিলাৰ সন্মানীয় সমল ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে সঁচাকৈ ভাল লাগিছে এটা ব্যক্তিক্ৰম প্ৰশিক্ষণ মই ভাবিছোঁ এই প্ৰশিক্ষণটোৰ দ্বাৰা বিদ্যালয়সমূহ খুবেই উপকৃত হ'ব প্ৰশিক্ষণটো কেনেকুৱা ধৰণৰ বা ইয়াৰ উদ্দেশ্য কি ইয়াৰ ফলত আমি কেনেকৈ লাভান্বিত হ'ম কিছু কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ গতিকে আমাৰ লগত আছে ৰাজ্যিক পৰ্যায়ত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা যি আমাক প্ৰশিক্ষণ দি আছে সন্মানীয় কেআৰপি মহোদয় গতিকে ছাৰৰ পৰা মই কিছু কথা প্ৰশিক্ষণৰ বিষয়ে জানিব বিচাৰিছোঁ ধন্যবাদ এই প্ৰশিক্ষণটো যি 5 দিনকৈ অনুষ্ঠিত হৈছে জোনেল লেভেলত ৰেচিডেন্সিয়েল এটি প্ৰশিক্ষণ টিচিং এট দ্য ৰাইট লেভেল ইয়াৰ মূল উদ্দেশ্য হৈছে যিসমূহ আমাৰ ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষণ ঘাটি সেই শিক্ষণ ঘাটিসমূহ পূৰ কৰা এতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া দ্বিতীয় শ্ৰেণী সমপৰ্যায়ৰ এখন পাঠ্যপুথি পঢ়িব নোৱাৰে বা দ্বিতীয় শ্ৰেণীৰ পৰ্যায়ৰ যি গাণিতিক যিখিনি সিহঁতে আয়ত্ত কৰিব লাগে সেইখিনি আয়ত্ত কৰিব নোৱাৰে সেই নোৱাৰা ছাত্ৰ ছাত্ৰীসকলক আমি কিদৰে আগলৈ লৈ যাম বা কিদৰে সিহঁতক যিখিনি পঢ়া ছাত্ৰ ছাত্ৰী সিহঁতৰ সমান লেভেলত লৈ যাব পাৰি তাৰ ওপৰতে বিশেষকৈ গোটেই ট্ৰেইনিংটো আমাৰ নিৰ্ভৰ কৰিছে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লক্ষ্য কৰি কোভিড কালত যিহেতু আমাৰ দুটামান বেটছ কি হৈছে পৰীক্ষা নিদিয়াকে বা সিহঁতে অধ্যয়ন নকৰাকে বা অনলাইনৰ মাধ্যমেৰে সিহঁতে শিক্ষা গ্ৰহণ কৰাৰ পিছত কি হৈছে সিহঁতে প্ৰমোচন পাইছে বা ইটো শ্ৰেণীৰ পৰা ইটো শ্ৰেণীলৈ গৈছে এতিয়া সেই যাওঁতে সিহঁতৰ যিসমূহ শিকন ঘাটি হৈছে সেই শিকন ঘাটিসমূহে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট ক্ষতি কৰিছে এতিয়া যিটো এছআৰ ৰিপৰ্ট সেই ৰিপৰ্টটো চালে আমি গম পাম যে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে হওক তেওঁলোকে কি হৈছে দ্বিতীয় শ্ৰেণী সমপৰ্যায়ৰ পাঠ্যপুথিত সাক্ষৰতা দক্ষতা বা সাংখ্যিকতা দক্ষতা আয়ত্ত কৰিব পৰা নাই গতিকে ই গোটেই শিক্ষা ব্যৱস্থাটোৰ বাবে এটা বেয়া ছবি আৰু সেই বেয়া ছবিটোৰ ওপৰত অসম চৰকাৰে যিটো প্ৰথম ফাউণ্ডেশ্যন এডুকেশ্যন ফাউণ্ডেশ্যন সিহঁতৰ সহযোগত আলোচনা কৰি গোটেই প্ৰশিক্ষণটো আয়োজন কৰিছে আৰু এটা ফলপ্ৰসূ প্ৰশিক্ষণ বুলি মই আশা কৰিছোঁ কাৰণ আমি যদি সেই ছাত্ৰ ছাত্ৰীসকলক চিনাক্ত কৰি সিহঁতক আমি আগুৱাই নিব পাৰোঁ সিহঁতৰ ক'ত আমাৰ ঘাটিটো আছে ক'ত সিহঁতৰ পাজুল লাগি আছে সেই বিষয়টো যদি আমি জানিব পাৰোঁ তেতিয়াহ'লে আমাৰ সিহঁতক ট্ৰিটমেণ্ট কৰা বা সিহঁতক আগুৱাই নিয়াত আমাৰ কি হ'ব নিশ্চয় সফল হ'ব ট্ৰেইনিঙৰ উদ্দেশ্য ইমান ছাৰলৈ ধন্যবাদ জনাইছোঁ মানে শ্ল' লাৰ্ণাৰক মানে বিশেষকৈ আমি বুজা যায় কিছুমান মানে আমি আগত যিখিনি এফএলএন বা আগত যিখিনি ট্ৰেইনিং আছিলে সামূহিকভাৱে অল ৰাউণ্ড আমি লৈছিলোঁ এতিয়া ইয়াত আমি দেখিছোঁ মানে বিশেষ যিখিনি স্তৰৰ মানে ৰাইট লেভেল কিছুমান মানে শ্ল' লাৰ্ণাৰ ষ্টুডেণ্টবিলাকক লৈ পিনি যিখিনি মানে আমাক পদ্ধতি শিকাইছে মই ভাবিছোঁ মানে ছাকচেছফুল হ'ব মানে সন্মানীয় ব্যক্তি ডক্টৰ বলিন হাজৰিকা ছাৰ মই তেখেতৰ পৰাও কিছু কথা মই জানিব বিচাৰিছোঁ ধন্যবাদ মুছুম ছাৰ নতুন শিক্ষানীতিয়ে যিটো কৰিছে যে ইকুৱেলিটি এণ্ড ইকুইটি ইকুৱেলিটিটো সকলোৱে পাইছে যে শিক্ষা সকলোৱে ল'বগৈ পাৰিছে কিন্তু প্ৰকৃততে ইকুইটিটো এইবাৰ হ'ব কাৰণ যেতিয়া সমানে সকলোৱে শিকিব পাৰিব আমি এটা গেপিং ৰৈ যায় প্ৰতিবাৰতে আগবঢ়া শিক্ষাখিনি শিকি যায় এই গেপিং থকাখিনি ৰৈ যায় এতিয়া সকলোৱে পাব সমানে শিক্ষা তেতিয়াহে আমি ইকুইটিলৈ যাব এই ক্ষেত্ৰত আমাৰ মিছনৰ প্ৰথম ফাউণ্ডেশ্যনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰতিবাৰ ট্ৰেইনিঙত লক্ষ্য কৰিছোঁ এইবাৰ আমাৰ ট্ৰেইনিং আৰু ভাল ইয়াত একদম 99% বেছি এক্সপাৰ্ট দেখিছোঁ আৰু সকলোকে ধন্যবাদ বৈজনী কৰোঁ ধন্যবাদ ছাৰ অনুভৱ কৰিছোঁ যে আমি বিদ্যালয়ত শিক্ষকসকলে হয়তো নিজৰ নিজৰ মতে আমি ছাত্ৰ ছাত্ৰীসকলক বহু পৰিমাণে শিকাই থকা বা বুজাই থকা হয় হয়তো এই কৌশলখিনি অকণমান আগা পিছা বা ভুল বুদ্ধও থাকিব পাৰে কিন্তু এই প্ৰশিক্ষণৰ দ্বাৰা আমি গম পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে পঢ়ালে শুনালে বা তেওঁলোকক আমি এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আগুৱাই নি তেওঁলোকক শ্ৰেণীত পঢ়িছে বা শিক্ষাৰ মানদণ্ডটো শ্ৰেণী অনুযায়ী তেওঁলোকক আমি আগবঢ়াব পাৰিম বুলি মই আশা কৰিছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ ধন্যবাদ ছাৰ প্ৰশিক্ষণবিলাক আচলতে খুব আমনিদায়ক চৰকাৰৰ ফালৰ পৰা মাজে মাজে এটা বহুত কেইবাটাও প্ৰশিক্ষণ হৈ থাকে কিন্তু এই প্ৰশিক্ষণটোত আমি বহুতো নজনা কথা শিকিবলগীয়া আছে যাৰ ফলত বিদ্যালয়সমূহ যথেষ্ট উপকৃত হ'ব টিচিং এটা ৰাইট লেভেলৰ যিটো উদ্দেশ্য এইটোত আমি নথৈ আনন্দিত হৈছোঁ কিয়নো যিসকল ছাত্ৰ ছাত্ৰী আমাৰ
বুনিয়াদী সাক্ষৰতা আৰু সাংঘিকতাত পিছ পৰি আছে দ্বিতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী তেওঁলোকৰ কাৰণে আমি এটা বিশেষ শ্ৰেণীকোঠা পাইছোঁ এঘণ্টীয়া প্ৰথমতে পঞ্চম শ্ৰেণী দিছিলে পিছত আমাৰ এঘণ্টীয়া দিছে যদিও আমি সদায় ভাবি থাকোঁ তেওঁলোকলৈ আমি এটা ক্লাছ কৰি মানে শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিম বুলি ভাবোঁ থাকি কিন্তু কাৰ্যক্ষেত্ৰত আমাৰ কোনোদিন সম্পূৰ্ণ হৈ নুঠে এতিয়া প্ৰশাসনৰ জৰিয়তে বা আমাৰ মানে মিডিয়া মাধ্যমৰ জৰিয়তে যেতিয়া শিক্ষা বিভাগৰ জৰিয়তে যেতিয়া আমাক এতিয়া এঘণ্টীয়া এটা বিশেষভাৱে শ্ৰেণীকোঠাৰ দিছে গতিকে আমি ভাবিছোঁ সেই শ্ৰেণীকোঠাটো যদি মানে সফলভাৱে আমি ৰূপায়ণ কৰোঁ আমাৰ যিখিনি প্ৰশিক্ষণত আমি সমল যিখিনি লৈ যাম তেতিয়া যথেষ্ট আমি উপকৃত হ'ম বুলি ভাবিছোঁ নিশ্চয় আমাৰ লগত আছে নিতুক শইকীয়া ছাৰ তেখেত বহু বছৰ ধৰি CNCC লগতে সমল ব্যক্তি হিচাপে জড়িত হৈ আছে বহুতো প্ৰশিক্ষণ তেখেতে গ্ৰহণ কৰিছে মই ছাৰৰ পৰা এই প্ৰশিক্ষণটো কেনেকুৱা ধৰণৰ হৈছে বা কিমান উপকৃত হ'ব মই ছাৰৰ পৰা জানিব বিচাৰিছোঁ নমস্কাৰ আমাৰ 5 days টিচিং এট ৰাইট লেভেল যিটো প্ৰশিক্ষণ আজি আমাৰ 26 তাৰিখৰ পৰা মেপল লিফ বেনত অনুষ্ঠিত হৈ আছে সেইটো আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সাক্ষৰতা আৰু সাংঘিকতাৰ ক্ষেত্ৰত কিছু পৰিমাণে পিছ পৰি আছে বুলি আমি অনুমান কৰিছোঁ বা তথ্যগত হিচাপে পাইছোঁ সেই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবৰ কাৰণে বা এটা লেভেললৈ আনিবৰ কাৰণে এই প্ৰশিক্ষণটো এটা উপযুক্ত প্ৰশিক্ষণ আৰু উপযুক্ত বুলি মই এইকাৰণে ক'ব বিচাৰিছোঁ ইয়াত আমাক যিখিনি এক্টিভিটি কৰাইছে বা নতুন যিখিনি তথ্য যোগান ধৰিছে বা যিখিনি নতুন ক্ৰিয়াকলাপৰ যোগেৰে আমাক কৌশলী কৰি তুলিছে সেই কৌশলখিনিয়ে আমি যদি বিদ্যালয়লৈ নি পেলাই আমাৰ অতি মৰমৰ শিক্ষাৰ্থীসকলক যদি আমি সেইখিনি দিব পাৰোঁ যে আমি যথেষ্টখিনি উপকৃত হ'ম বা আমি উপকৃত হোৱাই নহয় আমাৰ অঞ্চলটোৰ লগতে আমাৰ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশখনৰ কাৰণে এটা দুৰ্প্ৰসাৰী এটা পদক্ষেপ হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ প্ৰশিক্ষণটো অতি প্ৰয়োজনীয় বুলি আমি অনুভৱ কৰিছোঁ যিহেতু আমাৰ বিশেষকৈ কোভিড কালত ক্লাছ 3 পৰা পঞ্চম শ্ৰেণীৰ কিছু ছাত্ৰ ছাত্ৰী আমাৰ পিছ পৰি গৈছে গতিকে বিশেষকৈ সেই ছাত্ৰ ছাত্ৰীসকলক আমাৰ বাকী ছাত্ৰ ছাত্ৰীসকলৰ সমপৰ্যায়লৈ আনিবৰ কাৰণে যি প্ৰচেষ্টা চলোৱা হৈছে ই সময় উপযোগী হৈছে আৰু এই প্ৰশিক্ষণটোৰ জৰিয়তে আমি ভালেমান কথা আয়ত্ত কৰিবলৈ সক্ষম হৈছোঁ বিশেষকৈ সেই ছাত্ৰ ছাত্ৰীসকলক যিসকল ছাত্ৰ ছাত্ৰী পিছ পৰি আছে সেই শ্ৰেণীসমূহত বিশেষকৈ 3, 4, 5 সেই ছাত্ৰ ছাত্ৰীসকলক আমি বিচাৰি উলিওৱাত মানে আমাৰ খুব সহজ হ'ব আৰু যেনেধৰণে আমাক প্ৰশিক্ষণ দিছে সেই ছাত্ৰ ছাত্ৰীসকলক আমি উন্নত এটা পৰ্যায়লৈ লৈ যোৱাত ফলপ্ৰসূ হ'ব বুলি মই মোৰ মতামত আগবঢ়াইছোঁ গতিকে তাৰ সমান্তৰালকৈ আমাৰ টিচিং এটা ৰাইট লেভেলটো এইকাৰণে সময় উপযোগী কাৰণ যিহেতুকে কভিডত যেতিয়া তেওঁলোকে শিকন ঘাটি হৈছিলে ছাত্ৰ ছাত্ৰীসকলক সেইবিলাক ছাত্ৰ ছাত্ৰী বৰ্তমান ক্লাছ 3 পৰা 5 লৈকে পাইছে কিন্তু 3-5 ক্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিহেতু টিচিং এটা ৰাইট লেভেল ট্ৰেইনিংটো চৰকাৰে আগবঢ়াইছে গতিকে আৰু তাতোপৰি এফালে যিহেতু শ্ৰেণী অনুযায়ী পাঠদানৰ ওপৰত গুৰুত্ব দিছিলে কিন্তু এতিয়া টিচিং এটা ৰাইট লেভেল হ'ল শিকনৰ স্তৰ অনুযায়ী ক্লাছ 3 পৰা 5 গতিকে সেইকাৰণে মই এফালৰ লগত তুলনামূলকভাৱে টিচিং এটা ৰাইট লেভেল দুয়োটাই সময় উপযোগী চৰকাৰৰ সঠিক সিদ্ধান্ত বুলি মই গতিকে আৰু ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি মই ধন্যবাদ ছাৰ আচলতে প্ৰাথমিক বিদ্যালয়ৰ সাৰ্বজনীন সাক্ষৰতা আৰু সাংঘিকতাৰ জ্ঞানপ্ৰাপ্ত হোৱাটো আমাৰ সকলোৰে সৰ্বোচ্চ অধিকাৰ এইটো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 স্পষ্টভাৱে উল্লেখ কৰা আছে এতিয়া টিচিং এট ৰাইট লেভেল ট্ৰেইনিঙৰ যোগেদি আমি কিছুমান বিশেষ দক্ষতালৈ আমি শিশুসকলৰ মাজলৈ যাম যিসকল শিশুৱে দক্ষতাখিনি লাভ কৰিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে বিশেষভাৱে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ যিসকল শিশু তেওঁলোকে এই ক্ষেত্ৰত সাক্ষৰতা আৰু সাংঘিকতাৰ ক্ষেত্ৰত বিশেষভাৱে যিসকল পিছ পৰি আছে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকক শিক্ষা শুনা গোৱা পঢ়া এই ক্ষেত্ৰসমূহত আগবঢ়াই নিবলৈ আমি বিশেষভাৱে এই ট্ৰেইনিংটোৰ যোগেদি সফল হ'ম বুলি মই ভাবিছোঁ ধন্যবাদ ছাৰ আমাৰ প্ৰশিক্ষণ আছিলে টিচিং এট ৰাইট লেভেল সেইটো প্ৰশিক্ষণটো আজি খুবেই ভাল লাগিছে যিহেতু আমাৰ 3, 4, 5 সেইখিনি ক্ষেত্ৰত আমাৰ এফিলেনে তাত সংযোগ নাছিলে আৰু এই টিচিং এট ৰাইট লেভেলে আমাক সেইখিনি সামৰি আৰু যিখিনি পাছ পৰা মানে পিছ পৰি থকা স্তৰ অনুযায়ী আমি যিখিনি ভাগ কৰিম সেইখিনি আমাৰ বলিন ছাৰে কোৱাৰ দৰে একেলগে সমানে আগুৱাই লৈ যাবলৈ সুবিধাজনক হ'ব আৰু সেই দিশটো আমাক এই টিচিং এট ৰাইট লেভেলে উলিয়াই দিছে তাকে